আজি ইয়াত কৈছে UPS OPS কৰ্মচাৰী পৰিষদৰ আজিকালি যিমানা নতুন কৰ্মী আছে তেওঁলোকতো NPSত থাকিব খোজে ওলোটাই পৰিৱৰ্তিত কথাবিলাক আমি বুজিয়ে নাপাওঁ এতিয়া যে 1.5 লাখ 1,60,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে তেওঁলোককতো NPS লাগে কাৰণ আফটাৰ ৰিটায়াৰমেণ্ট OPSতকৈ NPSে বহুত বেছি টকা দিব আৰু যাক OPS লাগে তাৰ কাৰণে আমি UPSও কৰি দিছোঁ যে NPS লাগিলে NPSলৈকে যাওক UPS লাগিলে UPSত যাওক এতিয়া মোক খুদে OPS কেতিয়া কৰিব কক আৰে যেতিয়া আমি NPS UPS সব কৰিয়ে দিলোঁ কৰিব বাকি কি থাকিলে হ'ব পাৰে যে কিছুমান ভেঞ্চাৰ স্কুলৰ শিক্ষক প্ৰাদেশিকৰণ হৈছিল 2 বছৰ 3 বছৰ চাকৰি কৰিলে তেওঁলোকে সুবিধা পোৱা নাই অৱসৰৰ সেই বিষয়টো আলোচনা হ'ব পাৰে আমিতো কেতিয়াও বেয়া নাপাওঁ আজি আমি ইয়াত কলো যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে ক'লে যে ডেট অফ এপইণ্টমেণ্ট বদলিব লাগে আমিতো ৰাইজৰ কথাই হাউচত কৈছো যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম 2010 টোক আমি 2014 15 13 আমি যি কৰিব লাগে আমি কৰিম আমিতো ৰাইজৰ কথা এইখন বাজেটত যদি ৰাইজৰ কথা নাই ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয় ইয়াত চাহ জনজাতিৰ কথা আছে জনজাতিৰ কথা আছে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কথা আছে কৰ্মচাৰীৰ কথা আছে উদ্যোগৰ কথা আছে শিক্ষাৰ কথা আছে নিবনুৱা যুৱক যুৱতীৰ কথা আছে এই বাজেটখন আমাৰ সমাজৰ প্ৰতিফলন নহয় জানো অধ্যক্ষ মহোদয় এই বাজেটৰ পাতত আমি কলো আজি মই ভাল পালোহেঁতেন যে এজন বিৰোধী পক্ষৰ সদস্য যদি ক'লেহেঁতেন যে আপুনি স্যাটেলাইট আনিব খুজিছিল কিমান আগবাঢ়িছে আপুনি প্ৰটন থেৰাপি আনিব খুজিছিল কিমান আগবাঢ়িছে যোৱা বাজেটত আপুনি OTTৰ কথা কৈছিলে কিমান আগবাঢ়িছে আমি জবাব দি ভাল পালোহেঁতেন অধ্যক্ষ মহোদয় কোনো প্ৰশ্নই নুসুধিলে আমিতো উত্তৰ দিলোহেঁতেন যে স্যাটেলাইটৰ টেণ্ডাৰ হৈছে প্ৰটন টিভি 2 এদিনতে অৰ্ডাৰ দিম প্ৰটন ৰেডিয়েশ্যনৰ আমি 2 এদিনতে অৰ্ডাৰ দিম OTT আমি 2 এদিনতে উদ্বোধন কৰিম আমিতো উত্তৰ দিলোহেঁতেন আজি বিৰোধী পক্ষৰ উত্তৰ কৰিব সময় নাই কোন দৰ্জি তাতে কোন টেইলৰ তাতে কিমান জোখৰ কলা কাপোৰ আছে তাৰে চিন্তা কৰি আছে না মই আপোনালোকে যাৰ গাত লাগিব লাগে তাৰ লাগক না আপুনি কিয় গাত ভাটিলে অধ্যক্ষ মহোদয় এই বাজেটখনত অসমক প্ৰতিযোগিতাৰ পৰিৱেশৰ মাজত অসমক উজ্বলাই তোলাৰ প্ৰচেষ্টা কৰা হৈছে ইয়াত কোনোবাই কৈছে বাজেট 1.5 লাখ কোটি আছিলে এইবাৰ বাজেটৰ সাইজ কমিছে মই টেকনিক্যাল উত্তৰ দিয়াৰ আগতে প্ৰথম প্ৰশ্নটো খুদিম সম্পদ কৰ পৰা আহিব জয়ন্তমল বৰুৱাইটো ঘৰৰ পৰা আনিব নোৱাৰে সম্পদ সৃষ্টিৰ কাৰণে উদ্যোগ হ'ব লাগিব সম্পদ সৃষ্টিৰ কাৰণে বিকাশ হ'ব লাগিব যদি এফালে কও সম্পদ আহিব নালাগে বিকাশ আহিব নালাগে আদানী আহিব নালাগে আম্বানী আহিব নালাগে আনফালে কও মোক ৰাস্তা দিয়ক হস্পিটাল দিয়ক তাৰ মানে আমি কৰ পৰা টকাটো পাম অধ্যক্ষ মহোদয়